নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 22 ছেপ্টেম্বৰ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। উৎকট গৰমৰ মাজতে ৰাজ্যবাসীৰ বাবে আহি পৰিছে ভাল খবৰ। অহা 25 ছেপ্টেম্বৰ পৰ্যন্ত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ আৰু বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এইবাৰ য়েলো এলাৰ্ট। উৎকট গৰমৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই দিছে এই ভাল খবৰটো যে কোন জিলাত হ'ব এইবাৰ ধাৰাসাৰ বৰষুণ। আহক সবিশেষ জানি লওঁ। কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, বৰপেটা, বাক্সা, কামৰূপ গ্ৰাম্য, নলবাৰী, কামৰূপ মহানগৰৰ লগতে দৰং, ওদালগুৰি, মৰিগাঁও, শোণিতপুৰ জিলাত হ'ব এইবাৰ ধাৰাসাৰ বৰষুণ। লগতে বিশ্বনাথ, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, গোলাঘাটতো হ'ব এই মুছলধাৰ বৰষুণ। যোৰহাট, শিৱসাগৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়াতো হ'ব এইবাৰ মুছলধাৰ বৰষুণ আৰু আজিও হঠাৎ ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুছলধাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে। আৰু কাছাৰ, শিলচৰ, নামনি অসমৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণে চলাইছে এইবাৰ সংসাৰ আৰু বিভিন্ন প্ৰান্তত ভাঙি পৰিছে গছ-গছনি, ঘৰ-দুৱাৰ আৰু উৎকট গৰমৰ মাজতে ৰাজ্যবাসীৰ বাবে আহি পৰিছে ভাল খবৰ, কিয়নো 25 ছেপ্টেম্বৰ পৰ্যন্ত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ আৰু বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এইবাৰ য়েলো এলাৰ্ট। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ADRE পৰীক্ষাৰ স্বচ্ছতাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। পৰীক্ষাৰ্থীয়ে 50 টকা খৰচ কৰি চাব পাৰিব OMR শ্বীটখন। নিযুক্তি পৰীক্ষাৰ OMR শ্বীটৰ বাবে কৰিব লাগিব আপুনি আবেদন আৰু সেৱাৰ কাৰ্যালয়ত 50 টকা জমা দি সংগ্ৰহ কৰিব লাগিব OMR শ্বীটখন আৰু সেৱাৰ ৱেবছাইটত উপলব্ধ হ'ব উত্তৰসমূহ। ঘৰতে বহি নিজৰ OMR শ্বীটত উত্তৰসমূহ মিলাই চাব পাৰিব এইবাৰ পৰীক্ষাৰ্থীসকলে আৰু ৰিজাল্টৰ পূৰ্বে কিমান নম্বৰ পাব শিক্ষা পৰীক্ষাৰ্থীয়ে চাব পাৰিব এতিয়াৰে পৰা। আৰু দেশৰ ভিতৰতে নিযুক্তি পৰীক্ষাত প্ৰথমবাৰলৈ এই ব্যৱস্থা ৰাজ্য চৰকাৰৰ। ADRE পৰীক্ষাৰ স্বচ্ছতাক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য যে এইবাৰ পৰীক্ষাৰ্থীয়ে 50 টকা খৰচ কৰি চাব পাৰিব OMR শ্বীটখন আৰু নিযুক্তি পৰীক্ষাৰ OMR শ্বীটৰ বাবে কৰিব লাগিব আপুনি আবেদন আৰু সেৱাৰ কাৰ্যালয়ত 50 টকা জমা দি সংগ্ৰহ কৰিব পাৰিব আপোনাৰ OMR শ্বীটখন। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। অৰুণোদয় আঁচনিতকৈ ডাঙৰ আঁচনি আনিব এতিয়া কংগ্ৰেছে। অৰুণোদয় বন্ধ কৰি অনা হ'ব লক্ষ্মী আঁচনি। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত কংগ্ৰেছে সোমাই দিব 3000কৈ টকা আৰু হিতাধিকাৰী হোৱাৰ ক্ষেত্ৰত চোৱা নহ'ব কোনো ধৰণৰ হিন্দু মুছলমানক। আৰু প্ৰতি মাহৰ 9 তাৰিখে একাউণ্টত সোমাব এই ধনৰাশি আৰু 2026 চনত চৰকাৰ গঠন কৰাৰ পিছতে এই গ্যাৰাণ্টি কাৰ্যকৰী কৰিব চৰকাৰে। আৰু অৰুণোদয় আঁচনিতকৈ ডাঙৰ আঁচনি আনিব এতিয়া কংগ্ৰেছে। অৰুণোদয় বন্ধ কৰি অনা হ'ব লক্ষ্মী আঁচনি আৰু প্ৰতিগৰাকী মহিলাৰ একাউণ্টত কংগ্ৰেছে সোমাই দিব 3000কৈ টকা আৰু হিতাধিকাৰী হোৱাৰ ক্ষেত্ৰত চোৱা নহ'ব কোনো ধৰণৰ হিন্দু মুছলমানক। কাইলৈ অৰ্থাৎ সোমবাৰৰ দিনা পুৱা 7:30 পৰা আৰম্ভ হ'ব বিদ্যালয়ৰ পাঠদান। উৎকট গৰমৰ বাবে শিক্ষা বিভাগে দিলে এই জৰুৰী জাননী। বিদ্যালয়ৰ সময়সূচী সলনি কৰিলে শিক্ষা বিভাগে আৰু জিলা শিক্ষা বিভাগে জাৰি কৰিলে এই বিশেষ নিৰ্দেশনা। 5খন জিলাত পাঠদানৰ সময় সলনি কৰিলে এইবাৰ শিক্ষা বিভাগে আৰু কামৰূপ মহানগৰ, ধুবুৰী, বঙাইগাঁৱত পাঠদানৰ সময় সলনি কৰিছে এইবাৰ জিলা শিক্ষা বিভাগে। ডিব্ৰুগড়, কাছাৰ জিলাতো সলনি কৰা হৈছে এইবাৰ পাঠদানৰ সময়সূচী আৰু গৰমৰ বাবে ৰাতিপুৱা 7:30 বজাৰ পৰা আৰম্ভ হ'ব পাঠদান আৰু 12:30 অন্ত পৰিব বিদ্যালয়ৰ পাঠদান কাৰ্যসূচী আৰু সকলো শ্ৰেণীকোঠাতে চলি থাকিব লাগিব ফেন আৰু বিদ্যুৎ কৰ্তন হ'লে বিকল্প ব্যৱস্থা কৰিব লাগিব কৰ্তৃপক্ষই। আৰু আজিৰ দিনটোত তাপমাত্ৰা সৰ্বাধিক 40 ডিগ্ৰী চেলছিয়াছ দেখিবলৈ পোৱা গৈছে আৰু কেইবাখনো চহৰত তাপমাত্ৰা আছিল 38 পৰা 40 ডিগ্ৰী চেলছিয়াছ। আৰু কাইলৈ অৰ্থাৎ সোমবাৰে পুৱা 7:30 পৰা আৰম্ভ হ'ব বিদ্যালয়ৰ পাঠদান কাৰ্যসূচী আৰু উৎকট গৰমৰ বাবে শিক্ষা বিভাগে দিলে এই জৰুৰী জাননী।